গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পিংকি ৰাজীৱ ব্লগ চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি পুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া মই গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া মই চাহ বহাই থৈ আহিছিলোঁ। চাহ বাকিছে চাগে, মায়ে চাহ খাম। চাহ খাই ল'ৰাকেইজনীয়ে বৰ কৈ আছে পায়স অকণ খাওঁ। সেইটো কাৰণে ভাবিছোঁ আজি পায়স অকণ বনাই দিওঁ। ঘৰতে গাখীৰ আছে যিহেতু, তাকে অলপ চলপ যদি পাৰোঁ দেখাম আৰু আজি এফালে যাম, তাকো দেখাম আপোনালোকক। তেতিয়াহ'লে আজিৰ দিনটো কি হয় কি নহয় আপোনালোকে চাই যাব। আৰু যদি সেই ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু এতিয়া মই ৰেডি হৈ গ'ল, চুলি তুলি ফনিয়াই মেলি আজৰি হ'লোঁ আৰু এতিয়া পাকঘৰলৈ যাওঁ। আৰু এইফালে মায়ে চাহ বাকিছে, চাহ খাই লওঁ এতিয়া। গাখীৰখিনি পেলাই আনিছা যে, কিবা এখনত বহিলোঁ আকৌ। তোমাৰ কুকুৰখিনি মই এতিয়া খাই পেলাম দেই। তোৰখিনিও বাতিটো ইয়াত ভৰাই লৈ যা, খাতাত খাওঁ বুলি। চাহপানী চেঁচাই হ'ব এতিয়া। চুপু উৰা দিছা নি? অঁ কি মানে? আৰু এতিয়া চাহ তাহ খাই বৈ আজৰি হ'লোঁ আৰু পায়স অকণ বনালোঁ। দেখিছেনে? পটককেনে ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ। ল'ৰাকেইজনীয়ে বৰ খাওঁ কৰি থকাৰ কাৰণে ঘৰতো যিহেতু গাখীৰ আছিলে বনাই দিলোঁ পটককেনে। দেখাবলৈহে নহ'ল ভালকৈ। পায়স হৈ গৈছে মোৰ। এতিয়া পায়সখিনি নমাই ভাত পানী খাই বৈ আজৰি হৈ আমি ওলাই যাম। আৰু এতিয়া ভাত পানী খাই বৈ আজৰি হৈ লাহেকৈ ওলাই আহিছোঁ মানে আমি ব্লকলৈ যাবলৈ আহিছোঁ। ব্লকত সৰু এটা কাম আছে, সেইটো কাৰণে ওলাই আহিছোঁ। ব্লকৰ পৰা আহোঁ মানে গধূলি হ'ল আৰু এতিয়া গধূলি হাঁহ ঠিক কৰিছে দেউতা আৰু আমাৰ এওঁ পূৰা লাগি গৈছে ঠিক কৰাত। মই পকাই দিলোঁ হাতটো। ভাল ধান্দা, আগৰখনৰ নিচিনা নহয়তো। দাখন দোকানত মাছ কাটিবলৈ আনিছে, সেইকাৰণে সুধিছোঁ আৰু। নতুনকৈ আজি আনিছে, আগত এখন আনিছিলে, ভালেই নহয়। মোৰ গেধা নাকাটে। আৰু এইফালে এতিয়া হাঁহ কাটিব আমাৰ এওঁ, বনাব এওঁৱে। কাৰেণ্ট নাই, মোবাইলৰ ফ্লাছ লাইট জ্বলাই পিনে কৰিছোঁ আৰু ভিডিঅ'। আজি কি হ'ল সঁচাকৈ কাৰেণ্টটো? আমাৰ হাঁহজনী মাংস ইমানেই ওলালে আৰু এতিয়া দেউতাই বনাব। আমাৰ দেউতাইনো কেনেকৈ বনাই দেখাম আপোনালোকক দেই, চাব। আৰু এইফালে মই পিঁয়াজ কাটিছোঁ।
দেউতাই মাংসখিনিত হালধি মছলা দি মেৰিনেট কৰি লৈছে। এওঁ বনোৱা কথা আছিলে, কিন্তু এওঁ বোলে নবনায়, সেইটো কাৰণে দেউতাকে দিলোঁ। আৰু দেউতাই বনোৱা হাতৰ টেষ্টি বহুত মজা লাগে। ইমান ধুনীয়াকৈ বনায় মানে, খাই কিবা এটা টেষ্টি লাগে। আৰু এতিয়া মেৰিনেট কৰি হৈ গৈছে লাহেকৈ, আৰু এতিয়া লাহেকৈ বনাবলৈ ষ্টাৰ্ট কৰিছে। আৰু চৰু পাতি তেল দিছে। মাটি কেৰাহীটোতে ভাল জানো, আপুনিয়ে জানে। আন্ধাৰ দেখিছে দেখাই নাই। আৰু এতিয়া পিঁয়াজখিনি দিয়া হৈ গ'ল। এতিয়া লাহেকৈ মাংস দিছে চৰুত। মাংস আজি যিহেতু হাঁহ মাৰিছে, সেইটো কাৰণে মানে লগৰ ল'ৰা এজনক মাতিছে। আমাৰ ভাইটিৰ লগৰ মানে গাঁৱৰে, আৰু আমাৰ দাদা সম্বন্ধীয় হয়, সেইটো কাৰণে মাতিছে ভাত সাজ লগতে খাম বুলি। আৰু এনেকৈ লৰাই ভাজি আছে মাংসখিনি। আৰু মাংসত দিবৰ কাৰণে মই ইয়াত জাতিলাও আৰু আলু কাটি দিছোঁ। আৰু এফালে লাহেকৈ মাংস হৈছে, আৰু আধাটো গোটা ভাজি কৰিব চাগে, আৰু আধাটো চব্জি দি দিব লগত। আৰু ইফালে আমাৰ ভাইটি আৰু ভাইটিৰ লগৰজন বহি আছে। আৰু মাংস হৈছে। এতিয়া গোটা ভাজিখিনি অলপ কাঢ়ি দিলে, আৰু এইখিনি বাকীখিনি চব্জি দি দিলে। জাতিলাও, আলু আৰু হাঁহ মাংস এইফালে হৈছেগৈ লাহেকৈ। হৈছেগৈ মানে হ'বলৈ বাকী আছে। ঢাকনাখন দি দিব লাগিব। ঢাকি দিয়াৰ পিছত এইখিনি কেনেকুৱা হৈছে দেখিছেনে? তাৰপিছত লাহেকৈ হাঁহৰ চব্জি হৈছেগৈ। আৰু এতিয়া চব্জিখিনি হৈ মায়ে ভাত বাঢ়িছে। আৰু আজি হাঁহ মাৰিলে, কিন্তু আমাৰ ল'ৰাকেইজনী হৈ গ'ল ম'ম' খাম কৰি। এফালে লাহেকৈ হৈছে ভাত বাঢ়ি। হওক দে মিণ্টুকে, কেনেকুৱা আছে টেষ্টি খোৱা। নেমু পিঁয়াজ লৈ ল'ব। কেনেকুৱা আছে? মজা। এইফালে মা ভাত, এইফালে দেউতা ভাত, এইফালে মোৰ ভাত। আৰু এতিয়া ভাত পানী খাই বৈ লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।